হয় এটা খবৰে সমগ্ৰ ৰাজ্যখন এই মুহূৰ্তত জোকাৰি গৈছে। প্ৰতিজন অসমীয়াৰ আজি তাইৰ হৃদয় ভাঙি থান বান কৰি দিছে, কিয়নো প্ৰতিজন অসমীয়াৰ হৃদয়ৰ যিজন মানুহ, হৃদয়ৰ যিজন শিল্পী জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাই। এই খবৰটো বিয়পি পৰাৰ লগে লগেই সমগ্ৰ ৰাজ্য সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্তত প্ৰতিজন মানুহে আচলতে হিয়া ঢুকে এই মুহূৰ্তত কান্দিছে। আৰু এই মুহূৰ্তত আমি টিয়কত উপস্থিত আছো। টিয়কৰ জুবিন গাৰ্গৰ যিখন পুৰণি গৃহ, তামুলী চিগাৰ যিখন পুৰণি গৃহ, পিতৃৰ যিখন গৃহত উপস্থিত আছো, গাঁওখনত উপস্থিত আছো। ইয়াত যিসকল আত্মীয়সকলৰ কাষত আমি উপস্থিত আছো যে এই মুহূৰ্তত এই যিখন গাঁও তামুলী চিগাৰ যিখন গাঁও, এই গাঁওখনত কিন্তু এই মুহূৰ্তত একদম ম্ৰিয়মান পৰিৱেশ সমগ্ৰ ৰাজ্যখনৰ ধৰণে ইয়াতো একেই পৰিৱেশ এই মুহূৰ্তত। আৰু আমি পৰিয়ালবৰ্গ কাষত আছো এই মুহূৰ্তত। জুবিন গাৰ্গৰ যিগৰাকী পেহীৰ কাষত এই মুহূৰ্তত আছো। এই মুহূৰ্তত ক'বলৈ আচলতে ভাষা নাই, যিহেতু সমগ্ৰ দেশবাসী সমগ্ৰ ৰাজ্য এই মুহূৰ্তত কান্দিছে। কেতিয়া এই যিটো খবৰ কেতিয়া আহিলে আপোনাৰ? মই আবেলি 3টামান বজাত পাইছো খবৰটো। প্ৰথমে মোবাইলতে শুনিছো, কিন্তু মই প্ৰথমে বিশ্বাস কৰা নাই মানে সেইটো কথা, কাৰণ সি ইমান সহজে ইমান পটককে ভগৱানে তাক মাৰি নিনিয়ে। সকলোৰে আশীৰ্বাদ জুবিনৰ ওপৰত আছে, কিন্তু মই বহুত দেৰিলৈকে বিশ্বাস কৰা নাই। চবেই কৈছে যদি নহয়ও সি চেঞ্চলেছ হৈছে, ভাল হ'ব চাগে, সি ভাল হ'ব। কিন্তু লাষ্ট যেতিয়া মানে সঁচা বাতৰিটো পালো, তেতিয়া মানে একদম মৰ্মাহত হৈছো। মই অসুখীয়া, মোক ল'ৰাই কৈছে মা তই ইমান কান্দি বেহুচ নহবি, তোৰ কিবা এটা হৈ যাব বোলো। মোৰ যি হয় হওক, গল্ডিক আৰু বিচাৰি নাপাওঁ, আৰু গল্ডিক দেখিবলৈ নাপালো বোলো। মোৰ অসুখ হোৱাৰ পিছৰ পৰা তাক দেখা নাই আৰু বোলো, আৰু তাক নাপালো। সি মোৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে, সি মোক বহুত সহায় কৰিলে হস্পিটেলত থাকোতে। গতিকে সি ইমানখিনিও মোক উপকাৰ কৰি থৈছে, আৰু সকলো মানুহকেই সি মৰম কৰে। কিন্তু মোৰ ল'ৰাহাল ইমান দিশহাৰা হৈছিলে মোৰ এই অসুখটো হলত। সি যেতিয়া আশ্বাস দিলে তহঁতি চিন্তা নকৰিবি, মই আছো, কি খৰচ পৰে মোক কবি তহঁতি, সেই বুলি কোৱাৰ পিছত মোৰ ল'ৰা দুটাই সাহস পালে। মই মানে ঈশ্বৰৰ ওচৰত মোৰ পৰিয়ালৰ কথা যেনেকে ভাবো, তাৰ কথা মই ভগৱানক সদায় ভাবো, প্ৰভু তাক গল্ডিক ভালে ৰাখিবা। তাক মই স্বাৰ্থপৰ বুলি নহয়, সি যে মোক সহায় কৰিলে সেই বুলিয়ে নহয়, মই মানে মোক সহায় কৰা মানুহখিনিক মই ভালেই ৰাখিবলৈ ভগৱানক এবাৰ হ'লেও কওঁ দিনটোত। কিন্তু জুবিন যে ইমান পটককে আমাৰ মাজৰ পৰা গুচি যাব, সেই কথাটো মানে ভাবিবই নোৱাৰো। তাৰ আগতেওতো এক্সিডেণ্ট য'ত যি হৈ থাকে, ভগৱানে তাক ভাল কৰে। এতিয়াও তাক পুনৰ প্ৰাণ ঘূৰাই আনিব বুলিয়ে মই মানে চেঞ্চলেছ হৈছে, ভাল হ'ব এইটোকে বুলি মই আশা কৰি আছিলো। কিন্তু কথাটো যে একেবাৰে সত্য হ'ল, সেই কথাটোতো মানে ভাগি পৰিছো একদম। এই খবৰটো এই মুহূৰ্তত কিন্তু ৰাজ্যবাসীয়ে মানি ল'ব পৰা নাই, যিটো খবৰ আচলতে অপ্ৰত্যাশিত খবৰটো আহিছিল। এই খবৰটো আচলতে প্ৰতিজনক আচলতে কন্দুৱাই নিছিল, আৰু এইটো স্বাভাৱিক কথা, যিহেতু প্ৰতিজন অসমীয়াই আচলতে অতি হৃদয়ৰ পৰা ভাল পাইছিল শিল্পীজনক। মই ভাতৃ আছে সম্পৰ্কীয় ভাতৃ, আপোনাৰ পৰা জানিম কেতিয়া শেষবাৰৰ কাৰণে আপোনালোকে ইয়াত কেতিয়া আহিছিল? গল্লা অহা লাষ্ট আহিছিলে আপোনাৰ আজি 6-7 বছৰমান হৈছে, তাৰপিছত আহিব পৰা নাই। তেওঁ বহুত ব্যস্ততা ন। মই লগ পাইছিলোঁ আপোনাৰ যোৱা বছৰ লগ পাইছিলোঁ, 2 বছৰ হৈছে লগ পোৱা। মাৰ অসুখত গুৱাহাটী গৈছিলোঁ মই, তেতিয়া তেওঁ লগ কৰি বহুত আছোঁ। মই তেওঁলোকৰ 2 ঘণ্টামান সময় আছোঁ। এই শৈশৱৰ এই গাঁওখনৰ খবৰ যেতিয়া হয়তো লগ পাই তেতিয়া ৰাখে, নিশ্চয় ৰাখে। মানে গলিতে ঘৰৰ সকলোৱে খবৰ ৰাখে। ঘৰৰ মানে কোন ক'ত কেনেকে আছে এতিয়া সকলোখিনিয়ে খবৰ ৰাখে। মানে এতিয়াও মানে কথাটো এতিয়াও মানে ভাবিবলৈ দিগদাৰ হৈছে, গল্ডিটা যে নাই এতিয়া। মানে প্ৰথমতে যেতিয়া বাতৰিত পাইছিলোঁ, তেতিয়া মানে ভাবিছোঁ গল্ডিটা অকণমান কিবা এটা হৈছে, ভাল হ'ব, সুস্থ হ'ব। কিন্তু যেতিয়া আমি ঘৰৰ মানুহখিনিৰ লগত কথা বতৰা হ'ল, তেতিয়া যেতিয়া গম পাইছোঁ কথাখিনি যে গল্ডিটা সঁচাকেই নাই। নিশ্চিতভাৱে অতি ম্ৰিয়মান এটা পৰিৱেশ, আৰু এইটো পৰিৱেশ এই মুহূৰ্তত দেখাইছো আপোন গাঁওখনৰ পৰা, যিখন পুৰণি গাঁও, যিখন গাঁও আচলতে পিতৃৰ শৈশৱ পাৰ হৈছে। জুবিন গাৰ্গৰ এক প্ৰকাৰ শৈশৱ এইখন গাঁৱত পাৰ হৈছে। এইখন গাঁৱৰ লগত আচলতে সম্পৰ্ক জুবিন গাৰ্গৰ, আৰু এই গাঁওখন এই মুহূৰ্তত ম্ৰিয়মান হৈছে। আৰু এই যিটো পৰিয়ালটো কিন্তু এই মুহূৰ্তত ম্ৰিয়মান পৰিৱেশ বিৰাজ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।